13মহীয়া কন্যা শিশুটিক লৈ তেওঁ কান্দিছে। দুখৰ সমভাগী হ'বলৈও কাষত নাই কোনো এজন। চকুৰ আগতেই পত্নী আৰু 13মহীয়া কন্যাৰ কৰুণ মৃত্যু। অসহনীয় আৰু মৰ্মান্তিক। নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত পৰা বাহনত আবদ্ধ হৈ চকুৰ সন্মুখতেই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী মহিলা আৰু 13মহীয়া কন্যাই। কাছাৰৰ বৰখলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই কাছাৰৰ বৰাক নদীত পৰিল এখন অল্টবাহন। মঙলবাৰে কাছাৰৰ বৰখলাৰ বুঢ়ীবাইলৰ বাসিন্দা ৰাইছুদ্দিনে পত্নী আৰু 13মহীয়া কন্যা সন্তানৰ সৈতে শিলচৰলৈ চিকিৎসকৰ ওচৰলৈ গৈছিল। চিকিৎসাৰ অন্তত নিশা ঘৰলৈ উভতি অহাৰ পথত ৰায়পুৰত নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত ডুব যায় অল্টবাহনখন। স্বামী ৰাইছুদ্দিনে গাড়ীৰ গ্লাছ ভাঙি নামি আহিল যদিও পত্নী আৰু 13মহীয়া কন্যা নদীত পৰি যায়। ৰাইছুদ্দিনৰ চিঞৰ শুনি স্থানীয় ৰাইজ সেই ঠাইলৈ আহে যদিও ইতিমধ্যে গাড়ীখন ডুব যায় বৰাকৰ পানীত। ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষী অধীক্ষক নুমল মাহাত্মকে ধৰি আৰক্ষীৰ দল উপস্থিত হয়। নিশাই SDRF আৰু NDRFে অভিযান চলায় নদীত, কিন্তু নিশা কোনো সন্ধান নাপালে ৰাইছুদ্দিনৰ পত্নী আৰু 13মহীয়া কন্যা সন্তানৰ। অৱশেষত বুধবাৰে পুৱাহে মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আজি যেটো ৰেস্কিউ অপাৰেশ্যন চলি আছিলে, ৰেস্কিউ অপাৰেশ্যন কণ্টেক্ট আগতে আমি গাড়ীখন আৰু দুগৰাকী মহিলা, এগৰাকী ৰাইছুদ্দিন বৰভূঞাৰ পত্নী আৰু তেওঁৰ ছোৱালী, এবছৰীয়া ছোৱালী দুগৰাকী ৰিকভাৰ কৰা হৈছে আৰু ইতিমধ্যে আমি তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকৰ যিটো মৃতদেহ আমি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰিছোঁ আৰু বাকী কি ধৰণে ঘটনাটো সংঘটিত হ'বলৈ পাৰিলে তাৰ কাৰণে আমি তদন্ত চলাই আছোঁ। আৰু তাৰ লগতে যিজন গাড়ীৰ ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনো এতিয়া আণ্ডাৰ ট্ৰিটমেণ্ট আছে। আছাম শিলচৰ মেডিকেল কলেজত তেওঁ ট্ৰিটমেণ্টত আছে। তেওঁকো আমি সোধপোছ কৰি আছোঁ আৰু গোটেই ঘটনাটোৰ বিষয়ে কি ধৰণে গোটেই ঘটনাটো সংঘটিত হ'ল, যাৰ ফলত এই গাড়ীখন বৰাক নদীত ডুবি গ'ল আৰু দুজনকৈ ব্যক্তি মৃত্যুমুখত পৰিলে, গোটেই ঘটনাটো আমি তদন্ত কৰি আছোঁ। আৰু আমাক মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই নিৰ্দেশ দিছে যে ঘটনাটো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে আৰু ঘটনাটোত যদি কিবা ফাউল প্লে আছে সেইটো তদন্তত ওলাব লাগে আৰু দোষীৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, শিলচৰ।